নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সম্পূৰ্ণ কোনো টপিক্সৰ ওপৰত নহয়, কোনো বস্তু নেদেখুৱাওঁ। এই ভিডিঅ'টো জাষ্ট মনৰ কেইটামান কথা ক'ম আপোনালোকক, অলপ মনোযোগেৰে শুনক। মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে, মানে চিনাকি হওক, ৰিলেটিভ হওক, ফেমিলি মেম্বাৰ হওক, কলিগ হওক, চবেই কোৱা তোমাৰ ভিডিঅ' চাইছোঁ, আপোনাৰ ভিডিঅ' চাওঁ, আমি লাইক দিওঁ, কমেণ্ট কৰোঁ। যদি চবেই তেনেকৈ ভিডিঅ' চায়, তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰত ভিউজ ক'ত? ভিউজ নাই, কমেণ্টছ নাই, লাইক নাই, শ্বেয়াৰ নাই, একোৱেই নাই। বহুতে বহুত ধৰণৰ ছাজেশ্যন দিয়ে, এনেকুৱা ভিডিঅ' বনাওক, তেনেকুৱা ভিডিঅ' বনাওক, চাম, আমি বনাওঁ, পিছত আৰু ভিউজ নাহে। আকৌ YT ষ্টুডিঅ'ত যাওঁ, YT ষ্টুডিঅ'ত যেনেকৈ ছাজেশ্যন আহে, সেই হিচাপতো ভিডিঅ' বনাইছোঁ। দুই এটা ভাইৰেল মানে দুই এটাত ভিউজ আহিছে, ভাইৰেলটো হোৱা নাই এতিয়ালৈকে এটাও। কোনোবাটোত 100 ক্ৰছ কৰিছে, কোনোবাটোত 200 বা 300 ক্ৰছ কৰিছে। এটা ভিডিঅ' হয়তো 900 আহে পাই গৈছে, 1K হোৱা নাই এতিয়ালৈকে। 3 বছৰ পাৰ কৰাৰ পিছতো যদি ভিডিঅ' ভাইৰেল নহয় ভিউজ নাহে, তাতকৈ ডাঙৰ দুৰ্ভাগ্য একো থাকিব নোৱাৰে। 2-3 দিন আগত চেনেল মনিটাইজ হৈছে, মেম্বাৰশ্বিপ অ'পেন হৈছে, ছুপাৰ থেংকছ আহিছে, আপোনালোকে জইন কৰিব পাৰে। যদি আপোনালোকে ভাবে জইন কৰিব পাৰোঁ, কৰিব জইন। আনন্দিত হ'ম জইন কৰিলে, অলপ উপকাৰো হ'ব, ভিউজ আহিব, ৱাচ টাইমো আহিব, টকাও কেইটামান পাম চাগে। যদি হয়, টকা পোৱাৰ কোনো ৰাস্তা দেখা নাই এতিয়ালৈকে। গাঁৱৰে ল'ৰা এজনে আচৰিত হৈছে, ইমান কম ভিউজ, ইমান ছাবস্ক্ৰাইবাৰ ঠিকে আছে, কম ভিউজত মোৰ চেনেল মনিটাইজ হ'ল কেনেকৈ? একচুৱেলি কমপ্লিটলি মনিটাইজ হোৱা নাই। মই এতিয়াও আপোনালোকক এটা বস্তু জনাম, কমপ্লিটলি হোৱা নাই। কমপ্লিটলি হ'বলৈ হয়তো আৰু 1-2 মাহ অপেক্ষা কৰিব লাগিব। জাষ্ট ইউটিউবে মোৰ চেনেল এপ্ৰুভ কৰিছে, সেইটোৱে মনিটাইজ বুলিব পাৰি। প্ৰাৰম্ভিক ষ্টেজত আছে, কিন্তু ভিডিঅ' কেনেকৈ বনালে ভাইৰেল হ'ব, কেনেকৈ ভিউজ আহিব, কেনেকৈ লাইকছ পাম, সেইটোৱে বুজি নাপালোঁ। বা ইউটিউব চেনেলত YT ষ্টুডিঅ'ত কিছুমান ছাজেশ্যন আহে, আছাম টাইপ হাউচ, মোৰ ঘৰটো আছাম টাইপ, মই দেখুৱাইছোঁ, ভিউজ নাহিলে। তাৰপিছত হোম ডেক'ৰেটিং কেনেকৈ কৰে সেইটো দেখুৱালোঁ, নাই। তাৰপিছত ভিলেজ লাইফ দেখুৱাব লাগে, দেখুৱালোঁ, সেইবোৰতো নাই ভিউ। একচুৱেলি ভিডিঅ' ভাইৰেল কৰিবলৈ হ'লে, ভিউজ আনিবলৈ হ'লে একো কৰাৰ দৰকাৰ নাই। মই ভাবোঁ ভাগ্যই লগ দিলে আপোনাৰ হয়তো ভিডিঅ' ভাইৰেল হ'ব, ভিউজো আহিব, লাইকছো পাব, কমেণ্টছো হ'ব। ভাগ্যই যেতিয়ালৈকে লগ নিদিয়ে তেতিয়ালৈকে একো নাই। কিছুমান ইউটিউবাৰে মিছা মাতে, আপুনি এইটো কৰিব, YT ষ্টুডিঅ' এইটো ছেটিং অন কৰক, সেইটো কৰক, ভিডিঅ' ভাইৰেল হ'ব মিনিটত, ছেকেণ্ডত, এইবোৰ মিছা কথা। মই ভাবোঁ আপোনাৰ কপালে লগ দিলে, ভাগ্যই লগ দিলে আপুনি ভাইৰেল হৈ যাব, এদিন নহয় এদিন ভাইৰেল হ'ব। মোৰ চেনেলতে এতিয়া ডিলিট কৰিছোঁ, এডিট কৰি চেনেল ডিলিট কৰি দিছোঁ। এই ভিডিঅ'টো শ্বাহৰুখ খান আৰু গৌৰী খানৰ এটা ভিডিঅ' আছিলে, জাষ্ট খোজকাঢ়ি গৈছে, মই ক'ৰবাৰ পৰা বুটলি ভিডিঅ'টো তাত মিউজিক লগাই দিছোঁ, বাছ ভাইৰেল হৈ গৈছে। 63,000 নে 64,000 আছিলে। মই মনিটাইজেশ্যনৰ বাবে এপ্লাই কৰাৰ আগত ভিডিঅ'টো দুৰ্ভাগ্যবশতঃ ডিলিট কৰিব লগা হ'ল। সেইটোৱে ফাৰ্ষ্ট আছিলে ভিডিঅ' ভাইৰেল হোৱা। একচুৱেলি ব্লগিং চেনেল, সেইটো মই জাষ্ট ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ, ভিউজ আৰু ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ দিছিলোঁ। কিন্তু মই ব্লগিং চেনেলত যোনবোৰ ভিডিঅ' বনাওঁ বা শ্বৰ্ট দিওঁ, এইবোৰতো ভাইৰেল হোৱা দূৰৰ কথা, ভিউজ মানে গুণি আহে, আৰু পাব্লিকে চাবলৈও বেয়া পায় চাগে। আৰু চবতকৈ ডাঙৰ কথা হ'ল, ইউটিউবাৰ হ'বলৈ যিখিনি লাগে মোৰ মাজত সেইখিনি নাই। প্ৰথম হ'ল চেহেৰাটো, মোৰ চেহেৰাটো দেখাই পাইছে, মানুহে দেখিয়েই পলায়, ক'বলৈ একো নাই। তথাপিও যিকেইজনে চায় তেওঁলোকলৈ বহুত বহুত ধন্যবাদ।